গাইজ আপোনালোকে যদি মোৰ লগত একমত হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাইহে কমেণ্ট কৰিব। ভিডিঅ'টো এনেকুৱা ধৰণৰ, আপুনি যদি ভাল ভিডিঅ' এটা বনায়, ধুনীয়াকৈ সাজ পোছাক পিন্ধি সাজি কাচি যদি এটা ধুনীয়া ভিডিঅ' বনায়, তেনেহ'লে সেই ভিডিঅ'ত না লাইক আহে, না কমেণ্ট আহে, না ভিউজ আহে, একোৱে নাহে। যদি আপুনি অৰ্ধ উলংঘ হৈ যদি এটা ভিডিঅ' বনায় বা এখন ফটো পষ্ট কৰে, সেইটো ভিডিঅ'ত বা সেইখন ফটোত আপোনাৰ ইমানেই লাইক কমেণ্ট ভিউজ বা ফলোৱাৰ্ছ ইনক্ৰিজ হ'ব, আপুনি আচৰিত খাব। মানে কি কাৰণে মানুহবোৰ কি থিংকিং তেনেকুৱা ধৰণৰ নেকি যে বেয়াটোহে বেছিকৈ চায়, ভালটো নাচায়, ভালটো স্কিপ কৰি দিব, কেতিয়াও নাচায়, বেয়াটো একদম পূৰা ধুনীয়াকৈ চাই থাকিব আৰু সেইটো ভিডিঅ'ত লাইকো দিব, কমেণ্টো দিব আৰু পাৰিলে ফ'ল' কৰি থৈ যাব সেইটো। আৰু আপুনি ভালকৈ যদি ভিডিঅ' বনায় তাত কোনো নাই, একোৱে নাহে আপোনাৰ, 1 লাইক 1 কমেণ্ট, ভিউটো নায়েই আৰু কি ক'ব। মানে মানুহৰ মানসিকতা কেনেকুৱা ধৰণৰ আজিকালি মানে একদম চব মানে ফাল্টু হৈ গৈছে আৰু থাৰ্ড ক্লাছ মানুহবোৰকহে মানুহে লাইক কমেণ্ট দিয়ে। ভালকৈ ভিডিঅ' বনালে আপোনাৰ একো না লাইক আহে, না কমেণ্ট আহে, একো নাহে আপোনাৰ, গম পাইছেনে? আৰু ছ'চিয়েল মিডিয়াটো মানে আপুনি চাবই নোৱাৰে, ইমানে বেয়া ভিডিঅ', ইমানে বেয়া ফটো, মানে বাচ্ছাটো মোবাইলটো যদি দিয়ে চেচে আৰু সেইটো বাচ্ছা। আজিকালি সৰু বাচ্ছাই ইমানৰ পৰা মানে এভৰিথিং জানে, নজনা কথাই নাই সিহঁতে। মোবাইলটো চাবই নোৱাৰে, সেইবোৰে ওলায় আজিকালি। আৰু ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, য'তে নহওক বেছিকৈ শ্ব' আপ সেইটোৱে কৰে, বেছি শ্ব' আপ কৰে সেইটো। ভাল ভিডিঅ'টো কেতিয়াও শ্ব' আপ নকৰে। কিছুমান এনেকুৱা ধৰণৰ ভিডিঅ' দেখিছোঁ য'ত নেকি আপুনি জঠৰ হৈ ৰখি থাকিলেও সেই ভিডিঅ'টোত মিলিয়ন ভিউজ আহিব আৰু আপোনাৰ ফলোৱাৰ্ছো ইনক্ৰিজ হ'ব, কমেণ্টো আহে, শ্বেয়াৰো হ'ব। যদি আপুনি ধুনীয়াকৈ এটা ভিডিঅ' বনায়, ইমান কষ্ট কৰি ভিডিঅ'টো বনায়, সেই ভিডিঅ'ত কিন্তু কোনো একোৱে নাহে, আপোনাৰ কেনেকুৱা লাগিব আপোনালোকে জনাওকচোন, কমেণ্ট কৰিব। আমাৰ সমাজখন মানে বেলেগ দিশে গতি কৰিব ধৰিছে আৰু বেলেগ দিশে, ক'ব একো ভাষা নাই। বহুতে কিবা কিবি মোক ক'ব পাৰে, অৰ্ধ উলংঘ হৈ ভিডিঅ' বনায়, তেখেতলোকে মোক যি টি কথা ক'ব পাৰে আৰু কওক, আৰু আই ডোণ্ট কেয়াৰ, অ'কে? সেয়াই আৰু কি ক'ম। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু দেই, বাই বাই।